নমস্কাৰ। আজি কথা পাতিবলৈ লৈছোঁ অৰুণোদয় আঁচনিৰ বিষয়ে। যোৱা লোকসভা নিৰ্বাচনত অৰুণোদয় আঁচনিয়ে ইয়াৰ কামাল দেখুৱাই থৈছে। আৰু অহা বছৰকৈ বিধানসভা নিৰ্বাচন আছে 2026 চনত। এতিয়া অসমত অৰুণোদয় ৰিনিউৱেল চলি আছে। মানে আগৰ পৰা পাই থকা আমাৰ অৰুণোদয় বাইদেউসকলে আকৌ পুনৰ কিবা এটা প্ৰক্ৰিয়াদি এই আঁচনি ৰিনিউ কৰি থাকিলেহে পৰৱৰ্তী সময়ত পাই থাকিব বুলি চৰকাৰে কৈছে। এই যে ৰিনিউৱেলৰ দ্বাৰা ৰিনিউৱেল কিয় কৰা হৈছে, সেইটো কোৱা হৈছে যে অযোগ্য হিতাধিকাৰীক বাদ দি পেলাই যোগ্যসকলক দিয়া হ'ব। এতিয়া অৰুণোদয় আঁচনি কাক দিয়া হয়? যিসকল হৈছে আমাৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ যিবিলাক মহিলা, তেওঁ বা যিখন ঘৰৰ মানে হিতাধিকাৰী এই সৃষ্টি হয়, সেইসকল যে দৰিদ্ৰ সীমাৰেখাৰ তলৰ হ'ব লাগিব অৰুণোদয় আঁচনি। তেওঁলোকৰ ঘৰৰ এগৰাকী মহিলাক অৰুণোদয় আঁচনি দিয়ে। এই আঁচনিখন মাহে 1250 টকাকৈ নগদ সাহায্য এটা প্ৰদান কৰি থকা হৈছে। এই সাহায্যটো প্ৰথমতে আমাৰ অসমতে আৰম্ভ হৈছিল। এই আঁচনিটোৱে ইতিমধ্যে কেইবাখনো ৰাজ্যত ইয়াৰ প্ৰভাৱ পৰিছেগৈ গৈ পেলাই। ইয়াৰ বিশেষকে যোৱা সময়ত হৈ যোৱা বিধানসভা নিৰ্বাচন কেইখনমান ৰাজ্য যেনেকে মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, ঝাৰখণ্ড, এই গোটেইকেইখন ৰাজ্যত ইয়াৰ বিধানসভা নিৰ্বাচনৰ আগে আগে অৰুণোদয় আঁচনিৰ দৰে বেলেগ নাম দি পেলাই লাড্ডী বেহেনা বা তেনেকুৱা নিচিনা কিবা আঁচনি নাম দি সেইবিলাক ৰাজ্যতো এইবিলাক আঁচনি প্ৰণয়ন কৰা হ'ল। সেই যিটো শাসনাধিষ্ঠিত দল আছিলে, সেইটোৱে পুনৰ শাসনৰ গাদীত বহিবলৈ সক্ষম হ'ব। আৰু সেইটো কাৰণে তাকে আমাৰ অসমততো বহুত দিনৰ পৰাই এইটো চলি আছে, আৰু যোৱা লোকসভা নিৰ্বাচনত বৰ্তমানৰ শাসনাধিষ্ঠিত বিজেপি দলে ইয়াৰ অৰুণোদয় আঁচনিৰ সুফল লাভ কৰি থৈছে। কিন্তু পুনৰবাৰ যে এইখন চৰকাৰে যে অৰুণোদয় আঁচনি নামৰ এটা আঁচনি মহিলাসকলক দি আছে বা প্ৰত্যেকটো পৰিয়ালক দি আছে, এই কথাটো মনত পেলাই দিবৰ বাবে নিশ্চয় আমাৰ সুচতুৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আকৌ ৰিনিউৱেলৰ এটা প্ৰক্ৰিয়া কৰিছে। এতিয়া এই মহিলাসকলে কিন্তু ৰিনিউৱেল কৰিবলৈ গৈ পেলাই যথেষ্ট লটি-ঘটিৰ সন্মুখীন হ'ব হৈছে। লটি-ঘটি হৈছে তেওঁলোকৰ। ফৰ্ম অনা, তাৰপিছতে মাজতে আয়ৰ প্ৰমাণ পত্ৰও যোগাৰ কৰিবলৈ ক'লে। এতিয়া অৱশ্যে আয়ৰ প্ৰমাণ পত্ৰ নালাগে বুলি কৈছে। তাৰোপৰি আকৌ অনলাইন কৰা, এইখিনি। তাৰপিছতে কথাটো হৈছে, ইয়াতে কথাটো হ'ল, চিন্তনীয় বিষয়টো হৈছে যে বৰ্তমান অৰুণোদয় আঁচনিৰ হিতাধিকাৰী আছে 27 লাখ। আৰু কিন্তু চৰকাৰে এইবাৰ এইম কৰিছিলে যে ৰিনিউৱেলটো কিহৰ কাৰণে কৰিছিলে? ৰিনিউৱেলটো কৰিছিলে যে অযোগ্য হিতাধিকাৰীক বাছি উলিয়াই তাৰ পৰা যোগ্যখিনিক দিয়াটো। কিন্তু লগে লগে চৰকাৰে আৰু এটা কাম কৰিছে যে 27 লাখৰ পৰা 40 লাখ কৰাটো হিতাধিকাৰী। এতিয়া যদি ৰাজ্যখনৰ হিতাধিকাৰী 27 লাখৰ পৰা 40 লাখ হ'বলৈ হয়, তেতিয়াহ'লে আমাৰ ৰাজ্যখন আগবাঢ়িছে নে পিছ পৰিছে? নিশ্চয় হিতাধিকাৰী বঢ়া মানে ৰাজ্যখন আগবঢ়াটো নুবুজায়, পিছ পৰিছে, লোকৰ ওপৰত নিৰ্ভৰশীল হৈছে। চৰকাৰৰ মুখলৈ চাই আৰু মানুহ কিমান দিন থাকিব, এইটো প্ৰশ্ন উদয় হয়। লগতে আৰু এটা প্ৰশ্ন হ'বলৈ হয়, এনেদৰে যদি চৰকাৰী আঁচনিৰ পিছে পিছে আমাৰ মানুহবিলাক দৌৰি থাকিবলৈ হয়, তেতিয়াহ'লে আমাৰ ৰাজ্যখন ধূদৰ ৰাজ্য নহ'ব কেনেকৈ? আপুনি কি ভাবে? কথাবোৰ কিন্তু বহুত ভাবিবলগীয়া। আপোনাৰ মতামত জনাব। ধন্যবাদ।